নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'ত জেএনএম নাৰ্ছিঙৰ বাবে আপোনালোকে কিদৰে ঘৰতে বহি অনলাইন যোগে আবেদন কৰিব পাৰিব সবিশেষ দেখুৱাই দিম যদি আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই উপকৃত হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ডেছক্ৰিপশ্যনতে আপোনালোকৰ লিংকটো দি ৰখা হৈছে সেই লিংকত ক্লিক কৰিলে আপোনালোকৰ ডাইৰেক্ট অফিচিয়েল ৱেবছাইটটো আপোনালোকৰ খোল খাব শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স আপোনালোকে দেখিবলৈ পাইছে তাৰপাছত অলপ তললৈ স্ক্ৰল ডাউন কৰিলে আপোনালোকে এডভাৰটাইজমেণ্ট কিটা দেখিবলৈ পাব বা আপোনালোকে ওপৰত দেখিবলৈ পাইছে এন্ট্ৰেন্স এক্সাম অপচনটোত আপোনালোকে যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকে এডভাৰটাইজমেণ্ট কিটা তলত দেখিবলৈ পাব দেখিছে লিষ্ট অফ এন্ট্ৰেন্স এক্সামিনেশ্যন ইয়াতে আপোনালোকৰ গোটেইখিনি এন্ট্ৰেন্স এক্সামৰ ডিটেইলছ দিয়া হৈছে বিএসসি নাৰ্ছিং আৰু অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈছে পৰৱৰ্তী সময়ত মই বিএসসি নাৰ্ছিঙৰ ওপৰত এটা ভিডিঅ' বনাই দিম আপোনালোকে কিদৰে কৰিব পাৰিব ইয়াত দেখিবলৈ পাইছে এপ্লিকেশ্যন ফৰ্ম ফৰ JNM Entrance Examination 2024 They say notice and details including eligibility criteria for JNM Entrance Examination 2024 আপোনালোকে নোটিছখন চাবৰ বাবে একেবাৰে লাষ্টৰ লিংকটোত ক্লিক কৰিব সেই লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ আৰু সম্পূৰ্ণ অফিচিয়েল যিখন নোটিফিকেশ্যন আছে সেইখন আপোনালোকে দেখিবলৈ পাব 10 মে'ৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈছে 10 জুনলৈকে আপোনালোকৰ অনলাইন আবেদন চলি থাকিব সম্পূৰ্ণ এমাহ সময় দিয়া হৈছে আপোনালোকক অনলাইন কৰিবৰ বাবে যিমান পাৰে সোনকালে আপোনালোকে অনলাইন আবেদনটো কৰি ল'ব 14 জুলাই তাৰিখে আপোনালোকৰ যেটো এন্ট্ৰেন্স এক্সাম সেই এন্ট্ৰেন্স এক্সামটো পতা হ'ব আৰু এপ্লিকেশ্যন ফিজ হৈছে জেনাৰেল কাষ্ট খিনিৰ বাবে 1500 টকা বাকি এসসি এসটি ওবিসি এমওবিসি ইডব্লিউএছ ক্যান্ডিডেট সকলৰ বাবে 1200 টকা দেখিছে যদি আপোনালোকৰ জেনাৰেল হয় ইডব্লিউএছ সাৰ্টিফিকেট আছে তেতিয়াও আপোনালোকে 1200 টকাহে পেমেন্ট কৰিব লাগিব কেৱল আনৰিজাৰ্ভ ক্যাটাগৰী যিখিনি আছে জেনাৰেল ক্যাটাগৰীত যিখিনি আছে আনৰিজাৰ্ভ নহয় জেনাৰেল ক্যাটাগৰীত যিখিনি আছে তেওঁলোকৰ 1500 টকা পেমেন্ট কৰিব লাগিব গোটেইখিনি এডভাৰটাইজমেণ্টত দিয়া হৈছে ডিটেইলছত আপোনালোকে এবাৰ এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি ল'ব আপোনালোকৰ সুবিধাৰ কাৰণে মই ডেছক্ৰিপশ্যনত ডাইৰেক্ট লিংকটো দি ৰাখিছোঁ পিডিএফৰ সেই লিংকত ক্লিক কৰি আপোনালোকে এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি ল'ব পাৰিব পিডিএফটো তললৈ স্ক্ৰল কৰিলে আৰু অন্য নোটিছ কেইখনমান পাব আপোনালোকে ইয়াত আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ এক্সামটো কিদৰে পতা হ'ব কিমান মাৰ্কৰ হ'ব গোটেইখিনি দিয়া হৈছে ৰিলেক্সেশ্যন কিমান থাকিব ক্যাটাগৰী অনুযায়ী আপোনালোকৰ ৰিজাৰ্ভেশ্যন কিমান থাকিব গোটেইখিনি ডিটেইলছত দিয়া হৈছে আপোনালোকে এবাৰ এডভাৰটাইজমেণ্টটো চাই ল'ব এপ্লাই কৰিবৰ বাবে দেখিছে এপ্লিকেশ্যন ফৰ্ম ফৰ জেএনএম এন্ট্ৰেন্স এক্সামিনেশ্যন 2024 সেই অপচনটোত ক্লিক এপ্লিকেশ্যন ফৰ্মখন আপোনালোকৰ এইদৰে খোল খাই যাব ওপৰত দেখিবলৈ পাইছে এন্ট্ৰেন্স এক্সাম ফৰ এডমিশ্যন into JNM course in Assam both government and private দিছে গভৰ্ণমেণ্ট প্ৰাইভেট ইনষ্টিটিউটৰ বাবে দুইটাৰ বাবে হ'ব এটো for the session 2024-25 JNM entrance examination 2024-25 application form option to যেতিয়া আপনি ক্লিক কৰিব এপ্লাই কৰা পেজটো খোল খাব তললৈ স্ক্ৰল কৰিব ইয়াত কিছুমান ইনষ্ট্ৰাকচন দিয়া হৈছে আপোনালোকে এবাৰ চাই ল'ব পাৰে হেল্পলাইন নম্বৰ দিয়া হৈছে যদি আপোনালোকৰ কিবা কৰোতে অসুবিধা পায় তেনেহলে হেল্পলাইন নম্বৰৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে তলে হি নেক্সট অপচনটো ক্লিক কৰিব নেক্সট অপচনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন এইদৰে খোল খাই যাব আপোনালোকে দেখিবলৈ পাইছে ফৰ্মখন এইদৰে খোল খাব ওপৰত দিছে চুজ দা কোৰ্স আপোনালোকৰ জেএনএম থাকিব তাৰ পিছত ANM/LHV আপোনালোকৰ আছে এটো ইয়েস ন কৰিব লাগিব আপোনালোকে কৰি ল'ব পাৰ্সোনাল ইনফৰমেশনত আপুনি ফিল আপ কৰিব লাগিব আপোনাৰ নাম ফাদাৰ নেম মাদাৰ নেম জেন্ডাৰ ডেট অফ বাৰ্থ এখিনি আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব লাগিব আপোনাৰ নামটো হাই সেকেন্ডাৰী মাৰ্কশিটত যিদৰে আছে আপোনালোকে ঠিক সেইদৰে ফিল আপ কৰিব ভুল নকৰিব তাৰ পাছত আপোনাৰ আহিব ফাদাৰ নেমটো ডকুমেন্টত যিদৰে আছে আপোনালোকে সেইদৰে ফিল আপ কৰিব ভুল নকৰিব আপোনালোকে ইছে ফাদাৰ ফিল আপ কৰিব তাৰ পাছত আহিব আপোনাৰ মাদাৰ নেম জেন্ডাৰটো আপোনালোকে সিলেক্ট কৰি ল'ব মেল ফিমেল দিয়া হৈছে দুটা অপচন আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰি ল'ব ডেট অফ বাৰ্থটো আপোনালোকে এইদৰে ক্যালেন্ডাৰৰ পৰা সিলেক্ট কৰি ল'ব ক্যালেন্ডাৰখন আহি যাব তাৰ পৰা আপোনালোকে ডেট অফ বাৰ্থটো সিলেক্ট কৰি ল'ব ডেট অফ বাৰ্থটো সিলেক্ট কৰাৰ লগে লগে আপোনাৰ এজটো আহি যাব লগালক তাৰ পাছত আপোনালোকে ক্যাটাগৰীটো সিলেক্ট কৰিব লাগিব জেনাৰেল ওবিসি এমওবিসি এসসি এসটি গোটেইখিনি দিয়া হৈছে যদি আপোনালোক জেনাৰেল হয় তেনেহলে জেনাৰেল অপচনটো ক্লিক কৰিব যদি ইডব্লিউএছ আছে তেতিয়া আপোনালোকে ইডব্লিউএছ অপচনটো ইয়েস কৰিব যদি নাই নো কৰিব যদি ওবিসি এসসি হয় তেতিয়া ইডব্লিউএছ এৰ অপচনটো নাহে যদি আপোনালোক জেনাৰেল হয় তেতিয়া ইডব্লিউএছ এৰ অপচনটো আহিব আপোনালোকে ইয়েস নো কৰি ল'ব টিজিএল এক্সটিজিএল এইখিনি ক্যাটাগৰীত যদি আপুনি পৰে ইয়েস কৰিব যদি নপৰে আপোনালোকে নো কৰিব পিডব্লিউডি ক্যান্ডিডেট যদি হয় যদি বিশেষভাৱে সক্ষম হয় ইয়েস কৰিব নহলে আপোনালোকে নো কৰিব ৰিলিজনটো সিলেক্ট কৰিব হিন্দুইজম ইছলাম খ্ৰীষ্টিয়ান গোটেইখিনি দিয়া হৈছে আপোনাৰ যেটো ৰিলিজন হয় হেতু আপোনালোকে সিলেক্ট কৰি ল'ব মই হিন্দুটো সিলেক্ট কৰি লৈছো ফিজিক্যাল আইডেন্টিফিকেশন মাৰ্ক যদি কিবা আছে মুখত যদি আপোনাৰ টিল বা তেনেকুৱা ধৰণৰ দাগ আছে বা বডিত যদি তেনেকুৱা দাগ বা আপোনাৰ কিবা আইডেন্টিফিকেশন মাৰ্ক আছে তেনেহলে আপোনালোকে টাইপ কৰিব যদি তেনেকুৱা ধৰণৰ কোনো বিশেষ আইডেন্টিফিকেশন মাৰ্ক নাই তেনেহলে আপোনালোকে নো ফিল আপ কৰি দিব দুইটা বক্সতে তাৰ পাছত আহিব আপোনালোকৰ কমিউনিকেশন ইনফৰমেশনত
লোকেল এড্ৰেছত আপুনি প্ৰথমতে ভিলেজ নেমটো দিব এড্ৰেছ লাইনটোত পোষ্ট অফিচ এড্ৰেছ লাইন 3ত আপোনাৰ ডিষ্ট্ৰিক্ট নেমটো ফিল আপ কৰিব চিটি ফিল আপ কৰিব পিন কোড দিব ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব দেখিছে ষ্টেটটো আপোনালোকৰ থাকিবই তাৰপিছত প্ৰেজেন্ট এড্ৰেছ আৰু কমিউনিকেশ্যন এড্ৰেছটো যদি সেম হয় তেনেহ'লে এছ টিক মাৰ্কটো দি দিব আপোনালোকে তেতিয়া আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছ আৰু কমিউনিকেশ্যন এড্ৰেছ দুইটা সেম গুছি আহিব আপোনালোকে হোৱাটছআপ মোবাইল নম্বৰ দিব লাগিব ইমেইল আইডি এটা দিব লাগিব সেইখিনি ফিল আপ কৰিবই লাগিব আপোনাৰ বাধ্যতামূলক এইখিনি আপোনালোকে ফিল আপ কৰি ল'ব সেন্টাৰ অফ দা এক্সামিনেশ্যন আপোনালোকে দেখিবলৈ পাইছে আপুনি কোনখন ডিস্ট্ৰিক্টত এক্সামটো দিব বিচাৰে আপোনালোকৰ হেতু সিলেক্ট কৰিবলৈ আহিছে ইয়াত আপোনালোকে নিজৰ কোনখন ডিস্ট্ৰিক্টত দিবলৈ আপোনাৰ সুবিধা হয় হেতু সিলেক্ট কৰি ল'ব গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট গোটেইখিনি দিয়া হৈছে মই যোৰহাটটো সিলেক্ট কৰি লৈছো এডুকেশ্যনত আপোনালোকে সিলেক্ট কৰি ল'ব দিছে ক্লাছ 12 পাছ দেখিছে আপোনালোকৰ পিসিবি যদি আছিল তেনেহ'লে আপোনালোকে প্ৰথম অপচনটো টিক মাৰ্ক দিব ইয়াৰ পৰা আপোনালোকে চাই ল'ব আপোনাৰ কোনটো ক্লাছ হয় আপুনি কোনটো ক্লাছৰ পৰা এলিজিবল হয় হেতু আপোনালোকে ইয়াত টিক মাৰ্ক দি ল'ব তাৰ পিছত দেখিছে মই 12 পাছ পিসিবি হে প্ৰথম অপচনটো সিলেক্ট কৰি লৈছো তাৰ পিছত আহি যাব আপোনালোকৰ প্ৰথম অপচনটো যদি সিলেক্ট কৰিছে সাবজেক্ট দেখি যাব আপোনালোকে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আপোনালোকৰ আহি যাব তাৰ পিছত আপোনালোকে দেখিছে ডেট অফ পাছিং আপোনালোকৰ কোন তাৰিখে আপোনালোকে হাই সেকেন্ডাৰী এক্সাম পাছ কৰিছিলে সেই ডেটটো ইয়াত ফিল আপ কৰিব লাগিব দেখিছে ইয়াত আপোনালোকে ডেটটো ফিল আপ কৰি দিব তাৰ পিছত আপোনালোকে কোনখন ইনষ্টিটিউটৰ পৰা আপুনি হাই সেকেন্ডাৰী পাছ কৰিছিলে হেতু আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব আপোনাৰ ইনষ্টিটিউট কলেজ বা আপোনালোকৰ ইউনিভাৰ্চিটিখনৰ নামটো তাত ফিল আপ কৰিব তাৰ পিছত আপোনালোকে বোৰ্ড নেম বা ইউনিভাৰ্চিটি নেমটো তাত ফিল আপ কৰিব দেখিছে তাৰ পিছত ইয়াত দেখিছে সাবজেক্ট আপোনাৰ ইংলিশ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আপোনাৰ টোটাল মাৰ্কটো দিয়া আছে মাৰ্ক স্কোৰত আপুনি কিমান পালে 100 ৰ ভিতৰত আপুনি কিমান পাইছে এটো ফিল আপ কৰিব লাগিব বাকি পাৰ্চেন্টেজ মাৰ্ক অবটেইন আপোনালোকৰ হেতু আহি যাব তাৰ পিছত এইদৰে আপোনালোকে মাৰ্ক স্কোৰটো আপোনালোকে ফিল আপ কৰি ল'ব কিমান 100 ৰ ভিতৰত আপুনি কিমান পাইছে তাৰ পিছত এগ্ৰিগেট পিসিবি পাৰ্চেন্টেজটো আপোনালোকৰ অটোমেটিক আহি যাব দেখিছে তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এগ্ৰিগেট যেটো পিসিবি পাৰ্চেন্টেজ আছে হেতু আহি যাব 82.66 দেখিছে মোৰ আহি গৈছে তাৰ পিছত আপোনালোকে আপলোড কৰিব লাগিব ফটো আৰু সিগনেচাৰ দেখিছে কেৱল মাত্ৰ দুটা ডকুমেন্ট আপলোড কৰিব লাগিব ফটো আৰু সিগনেচাৰ আপলোড কৰি আপোনালোকে অনলাইনটো কৰিব পাৰিব ফটো আৰু সিগনেচাৰৰ সাইজ দিয়া হৈছে less than 35 KB ফটোৰ সাইজ আৰু less than 30 KB সিগনেচাৰৰ সাইজ বাকি হাইট ওয়েট এইখিনিও দিয়া হৈছে এইখিনি আপোনালোকে হেমতে এডিট কৰি ল'ব পাসওয়ার্ড এটা সেট কৰিব লাগিব আপোনাৰ নামটোৰ পাছত @123 তেনেকৈ এটা পাসওয়ার্ড সেট কৰি ল'ব পাৰে দেখিছে এইদৰে আপোনালোকে অতি সহজতে অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব আপোনালোকে মোবাইলত কৰিব বুলি ক'লেও কৰিব পাৰিব যদি সকলো ঠিকে আছে দুবাৰ তিনিবাৰমান চাই ল'ব আপোনালোকে ফৰ্মখন সাবমিট কৰাৰ আগত যদি সকলো ঠিকে আছে তেতিয়া আপোনালোকে সাবমিট অপচনটো ক্লিক কৰি দিব তাৰ পাছত আপোনালোকৰ পেমেন্ট কৰা পেজটো খোল খাব যদি আপোনালোকে পেমেন্ট কৰোতে কিবা অসুবিধা পায় ফটো আৰু সিগনেচাৰ যদি আপোনালোকে এডিট কৰোতে কিবা অসুবিধা পায় নহলে কমেন্ট কৰি জনাব মই যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম বৰ্তমান মই সাবমিট কৰি নকওঁ পৰৱৰ্তী সময়ত যদি আপোনালোকৰ প্ৰয়োজন হয় যদি আপোনালোকে পৰা নাই ফটো সিগনেচাৰ এডিট কৰিব বা পেমেন্ট কৰিব যদি পৰা নাই আপোনালোকে কমেন্ট কৰি জনাব নেক্সট ভিডিঅত মই সম্পূৰ্ণ দেখুৱাই দিম এইদৰে অতি সহজতে আপোনালোকে মোবাইল বা ল্যাপটপৰ জৰিয়তে জেএনএম নাৰ্ছিংৰ বাবে অনলাইন আবেদন কৰিব পাৰিব বাকি জেএনএম আপোনালোকৰ বিএসসি নাৰ্ছিংৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে যদি তাৰ ওপৰত ভিডিঅ লাগে তেনেহলে আপোনালোকে কমেন্ট কৰি জনাওক যিমান পাৰো সোনকালে মই বিএসসি নাৰ্ছিংৰ ওপৰতো মই ভিডিঅ বনাই দি দিম